তুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে শোভাযাত্ৰা। দৰং জিলাৰ অন্যতম শিক্ষানুষ্ঠান তুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হীৰক জয়ন্তীৰ আজি অন্তিম দিন। অন্তিম দুদিনত পুৱা 10 বজাত বিদ্যালয়ৰ পৰা চৰকাৰ চকলৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰী, বিশিষ্ট ব্যক্তিসকলৰ লগতে প্ৰায় 8টা জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে উক্ত শোভাযাত্ৰা অনুষ্ঠানত। এইবাৰে ৰখনীয়া শোভাযাত্ৰাৰ উদ্বোধক হিচাপে উপস্থিত থাকে দৰং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, লগতে উপস্থিত থাকে মঙলদৈ সমষ্টিৰ বিধায়ক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বসন্ত দাস, চপাই জিলা পৰিষদৰ সদস্য অনিতা ৰাজবংশী, প্ৰাক্তন ছাত্ৰ তথা অৱসৰী প্ৰধান শিক্ষক মাজব আলীৰ লগতে প্ৰায় 3000তকৈ অধিক ৰাইজ। এই হীৰক জয়ন্তীৰ অনুষ্ঠানত সকলো জনগোষ্ঠীৰ ৰাইজৰ অংশগ্ৰহণে উৎফুল্লিত কৰিছে। বিদ্যালয়ৰ লগতে জড়িত প্ৰতিজন ব্যক্তিক শেষত এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলো ব্যক্তিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে হীৰক জয়ন্তী উদযাপন সমিতিৰ সভাপতি বসন্ত দাসে। আজি প্ৰাক্তন ছাত্ৰী হিচাপে মই বহুত উৎফুল্লিত হৈছোঁ আৰু বহুত আনন্দ লাগিছে, বহুত ভাল লাগিছে। কাৰণ আমাৰ যিটো ধূলা বুলি ক'লে পূব মংগলৰ একমাত্ৰ অনুষ্ঠান ধূলা হাইস্কুল বৰ্তমান হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত হৈছে। গতিকে গৌৰৱবোধ কৰিছোঁ। এই চেগতে আমাৰ বিধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেওঁলোকৰ নেতৃত্বত আজি এই ধূলা হাইস্কুলখনে প্ৰাণ পাই উঠিছে আৰু বহুত উন্নত হৈছে আৰু আগলৈ বিচাৰিছোঁ। কিন্তু আমাৰ যিটো হীৰক জয়ন্তী এটা সমন্বয় একতা, এইটো আজি এটা পৰিলক্ষিত হৈছে, এটা ভাল শুভ চিন। গতিকে তাৰ কাৰণে সমগ্ৰ পূব মংগলৰ ধূলাবাসীৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকলোকে ইয়াৰ পৰাই ধন্যবাদ জনাইছোঁ। আমাৰ ধূলা হায়াৰ ছেকেণ্ডেৰী স্কুলৰ হীৰক জয়ন্তী কাৰ্যসূচীৰ আজি অন্তিম দিনৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা। আমাৰ জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াই সাংস্কৃতিক শোভাযাত্ৰা শুভ উন্মোচন কৰিছে। আজিৰ এই কাৰ্যসূচী আমি 3দিনীয়া কাৰ্যসূচী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ বিধায়কসকলক এখনকৈ স্কুল মডেল স্কুল হিচাপে নিৰ্বাচিত কৰি তাৰ দায়িত্ব দিছিল আৰু সেই হিচাপে মই ধূলা হাইস্কুলখন তেতিয়া লৈছিলোঁ আৰু ধূলা হাইস্কুলখন বৰ্তমান হায়াৰ ছেকেণ্ডেৰী পৰ্যায়লৈ উন্নীত হৈছে আৰু এই ধূলা অঞ্চল বৃহত্তৰ ধূলা অঞ্চলৰ একমাত্ৰ শিক্ষা অনুষ্ঠান। সকলো জাতি, জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকেৰে এই অঞ্চলটো পৰিপূৰ্ণ আৰু বৰ্তমান আমাৰ স্কুলত দৰং জিলাৰ ভিতৰত হায়েষ্ট এনৰলমেণ্ট, দৰং জিলাৰ ভিতৰতে আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ত আছে। আমাৰ বিদ্যালয়ৰ এটা হোষ্টেলো আছে আৰু 1962 চনত ধূলা অঞ্চলৰ কেইগৰাকীমান শিক্ষানুৰাগী ব্যক্তিয়ে এই স্কুলখনৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰথমতে 7গৰাকী ছাত্ৰ ছাত্ৰী আছিল আৰু তাৰ পৰা আজি আমি 2000 ছাত্ৰ ছাত্ৰীৰে এখন পূৰ্ণাংগ বিদ্যালয় হিচাপে অতিক্ৰম কৰি আমাৰ শৈক্ষিক দিনপঞ্জী অতিক্ৰম কৰি আমাৰ বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে খুব উন্নত মানৰ ভাল ফলাফল প্ৰদৰ্শন কৰিছে। বৰ্তমান সময়ত প্ৰাইভেট যিবিলাক স্কুল আছে, এই প্ৰাইভেট স্কুলবিলাকৰ লগত তুলনা কৰি বা প্ৰাইভেট স্কুলৰ লগত চেলেঞ্জ কৰি এখন চৰকাৰী স্কুল হিচাপে ইয়াৰে শিক্ষক শিক্ষয়িত্ৰীসকল, স্থানীয় ৰাইজ সকলোৱে মিলি খুব ভালকৈ স্কুলখন পৰিচালনা কৰিছে আৰু মই পৰিচালনা সমিতিৰ সভাপতি হিচাপে, হীৰক জয়ন্তীৰ সভাপতি হিচাপে নিশ্চয়কৈ গৌৰৱান্বিত যে আমি খুব ভাল পৰিৱেশত হীৰক জয়ন্তী উদযাপন কৰিছোঁ। পিছলৈ আমাৰ চৰকাৰী স্কুলৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ বৃদ্ধি হ'ব আৰু শিক্ষা ব্যৱস্থাৰ উন্নতি হ'ব। দৰঙৰ পৰা ফাৰুক আব্দুল্লা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে।
আমাৰ ঠিকনা মুভৱেল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696